এভৰিৱান বৰপেটা বিটি কলেজৰ নতুনকৈ এটা ন'টিচ ইছ্যু কৰা হৈছে ভেকেঞ্চি ৰিপৰ্ট এজ অন 14th August 2026 আফটাৰ এডমিশ্যন ফ্ৰম ৱেইটিং লিষ্ট 1-ৰ এডমিশ্যন হোৱাৰ পিছত ভেকেঞ্চি ৰিপৰ্টৰ এটা ন'টিচ ওলাইছে 1 seat has fallen vacant from unreserved category due to cancellation of admission for non-payment of admission fees এটা সিট ভেকেণ্ট হৈছে কাৰণ কেণ্ডিডেটজনে এডমিশ্যন ফিজ পে'মেণ্ট কৰা নাছিলে তাৰপিছত 2 applications for withdrawal of admission were received from candidates so after approval of the same by the authority 2 seats are likely to be vacant আৰু দুটা সিট কি হ'ব উইথড্ৰৱাল মানে এডমিশ্যন উইথড্ৰৱালৰ কাৰণে ভেকেণ্ট হ'ব আফটাৰ দি এপ্ৰুভেলৰ পিছত আৰু if any future vacancy arises due to withdrawal up to 11 a.m. 17th August shall be filled up from waiting list 1 candidates who have already registered on 14th August 2026 and waiting list on the same day. তো যদি ফিউচাৰত কোনো ভেকেঞ্চি ওলায় মানে 17 আগষ্টত যিহেতু লাষ্ট ডেট উইথড্ৰৱালৰ তো তাৰ পিছত যদি কোনো ফিউচাৰ ভেকেঞ্চি ওলায় তেতিয়া ৱেইটিং লিষ্ট 1 এণ্ড ৱেইটিং লিষ্ট 2ৰ পৰা কি কৰা হ'ব কেণ্ডিডেটছ এনৰল কৰা হ'ব তাৰপিছত ছেইম ডে ছেকেণ্ড ৱেইটিং লিষ্টৰ এডমিশ্যনো হ'ব নোট এটা দিয়ে আছে দি ৰেজিষ্ট্ৰেশ্যন অফ কেণ্ডিডেটছ ফ্ৰম 9:30 a.m. to 11 a.m. on 17 August for waiting list 2 candidates is now revised. The registration of candidates from মানে যিসকল ষ্টুডেণ্টছে 9:30ৰ পৰা 11 a.m. লৈকে 17 আগষ্ট তাৰিখে এপ্লাই কৰিব সেইটো ৰিভাইজড হৈছে দ্য ৰেজিষ্ট্ৰেশ্যন উইল টেক প্লেচ ফ্ৰম 10 a.m. to 11 a.m. ইনষ্টিট আগতে মানে সেই ডেট টাইমটো 9:30 বজাৰ পৰা 11 বজালৈকে আছিলে এতিয়া ৰিভাইজ কৰা হৈছে 10 বজাৰ পৰা 11 বজালৈকে হ'ব তাৰপিছত আছে দি ভেকেঞ্চি উইল বি ফিল্ড আপ অন মেৰিট ফ্ৰম দি কেণ্ডিডেটছ অফ এপ্ৰপ্ৰিয়েট কেটেগৰী ফ্ৰম ৱেইটিং লিষ্ট 1 candidates who have already registered on 14th August 2026 between 9:30 a.m. and 11 a.m. and waiting list 2 candidates as mentioned below. So vacancy como appropriate category waiting list 1 or appropriate category filled up kora hobo তাৰপিছত আছে দি ৱেইটিং লিষ্ট 1 candidates who have registered on 14 August between 9:30 a.m. to 11 a.m. will be given first preference in the filling of the vacancies in order of merit. তো 14 আগষ্ট তাৰিখে ৰাতিপুৱা 9:30 বজাৰ পৰা 11 বজালৈকে যিসকলে ৰেজিষ্টাৰ কৰিছে তেওঁলোকে ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ পাব যেতিয়া ভেকেঞ্চি মানে ওলায় তো ডিটেইলছসমূহ দিয়া আছে ইয়াত তো কেণ্ডিডেটছৰ আনৰিজাৰ্ভৰ এডমিশ্যন কেঞ্চেল হৈছে যিহেতু পইচা দিয়া নাছিলে তাৰপিছত উইথড্ৰৱেল এপ্লিকেশ্যন পোৱা গৈছে আনৰিজাৰ্ভ কেটেগৰীত আৰু SC কেটেগৰীত এজনৰ পোৱা গৈছে চ' 3টা চিট এতিয়ালৈকে ভেকেণ্ট আছে আৰু ফিউচাৰত যদি কিবা ভেকেঞ্চি ওলায় তেতিয়া আপোনালোকক ন'টিফাই কৰা হ'ব থেংক ইউ